আমাৰ মানুহখিনি যেহেতু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা আজি মই এটা কথা অপেনভাৱে ক'ব বিচাৰিছোঁ যেন আমি যেহেতু ভাৰতীয় নাগৰিক ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি হৈছে অসম আৰু এইখন দেশত এখন জিলাৰ পৰা আন এখন জিলালৈ যেতিয়া কাম কৰিবলৈ যায় সাধাৰণ শ্ৰমিকসকল এওঁলোকক যদি 30টা জাতীয় সংগঠনৰ মানুহে যদি মিয়া মুছলমান কৈ পেলাই সন্দেহযুক্ত নাগৰিক কৈ পেলাই যদি হাৰাশাস্তি কৰে ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয় আমি তেওঁলোকক আহ্বান জনাম আপোনালোকে আহক আৰু দেখাই দিয়ক এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক আমি জানো গতিকে আপোনালোকে আমাৰ লগত সহযোগ কৰক আমি আহ্বান জনাইছোঁ এনেই এওঁলোকক মিছাতে হাৰাশাস্তি নকৰিব কাৰণ এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক আপোনালোকে জানিব যেন মোৰ যিটো গৃহ জিলা মৰিগাঁও জিলাৰ মৈৰাবাৰীত 1899 চনত মৈৰাবাৰী বালক প্ৰাথমিক বিদ্যালয় নামেৰে এখন বিদ্যালয় আমাৰ মুছলিম মধ্যবিত্ত অঞ্চলত আছে আজি 100 বছৰ আগতে যদি আমাৰ মানুহখিনিয়ে যদি অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমীয়া মাতৃভাষাক আকোৱালি ল'ব পাৰিছে অসমীয়া ভাষা কলা কৃষ্টি যদি আকোৱালি ল'ব পাৰিছে এই মানুহখিনি কেনেকৈ বাংলাদেশী হ'ব পাৰে কেনেকৈ সন্দেহযুক্ত নাগৰিক হ'ব পাৰে তেনেকুৱা বহুত উদাহৰণ আমাৰ মুছলিম মধ্যবিত্ত অঞ্চলত আছে যেনেকৈ উলুবাৰী প্ৰাথমিক বিদ্যালয়খন 1922 চনত স্থাপিত হৈছে এই বিদ্যালয়সমূহ কোনে স্থাপন কৰিছিলে আমাৰ মুছলিম মানুহে কৰিব লাগিব কাৰণ ইয়াততো বেলেগ কোনো মানুহ নাই হিন্দু মানুহ নাই যেন হিন্দু মানুহে স্থাপন কৰিছে গতিকে আমি আহ্বান জনাম আপোনালোকে ৰাজনীতিৰ পাহাত আপোনালোকে ভৰি নিদিব কাৰণ ইয়াৰ একমাত্ৰ ৰাজনৈতিক অভিবৃদ্ধি বুলি আমি কম কাৰণ অসম আন্দোলনত চামিল থকা মানুহ আজি কেন্দ্ৰীয় মন্ত্ৰী আছে তেখেতে মুখ্যমন্ত্ৰীও আছিলে সময়ত গতিকে এই ক্ষেত্ৰত আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি আহ্বান জনাম যেহেতু আপোনাক জাতিৰ নায়ক বুলি এটা সময়ত অভিযোগ কৰিছিলে গতিকে এই মানুহখিনি আপোনালোকে বাংলাদেশী সন্দেহযুক্ত নাগৰিক পোৱাৰ অধিকাৰ ক'ত পালে সেই 30টা জাতীয় সংগঠনৰ নেতৃত্বই এখন জিলাৰ পৰা পেটৰ তাৰণত গৰাখনীয়া অঞ্চলৰ সাধাৰণ শ্ৰমিকসকল নিৰহী শ্ৰমিকসকল যদি পেটৰ তাৰণত শিৱসাগৰ যোৰহাট উজনি যদি কাম কৰিবলৈ যায় এওঁলোকক হাৰাশাস্তি কৰাটো ভাৰতীয় সংবিধানৰ বিৰুদ্ধে কাৰণ 30টা সংগঠনে হওক বা কোনোবা ব্যক্তি বিশেষে হওক এই মানুহখিনিক হাৰাশাস্তি কৰাৰ অধিকাৰ ক'ত পালে গতিকে অসমৰ গৃহ বিভাগৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ মোচাৰ ফালৰ পৰা আপুনি এইখিনি এওঁলোকক আইনৰ আওতাত আনিব লাগে আৰু তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে কাৰণ এই মিয়া মুছলমানখিনি প্ৰকৃততে ভাৰতীয় নাগৰিক হয় এওঁলোক আমি চেলেঞ্জ কৰিছোঁ আপোনালোকে যিখিনি মানুহক আপোনালোকে হাৰাশাস্তি কৰিছে এওঁলোক কোনো পধ্যে বিধিহীন নহয় আমি সদায় অসমৰ স্বাৰ্থত আই মাতৃৰ স্বাৰ্থত আমি কাম কৰিছোঁ আৰু কাম কৰি যাম আমি বাৰম্বাৰ কি অসমীয়া বুলি আপোনালোকক প্ৰমাণ দি থাকিব লাগিব নেকি নে আমি পকেটত আপোনালোকৰ প্ৰমাণ পত্ৰ লৈ ঘূৰি থাকিব লাগিব নেকি যে মই নগাঁৱৰ পৰা মই বৰপেটাৰ পৰা মই শিৱসাগৰ গ'লে মোৰ আপোনালোকৰ পৰা কিবা পাৰ্মিশ্যন ল'ব লাগিব তাত গৈ মই ব্যৱসায় বাণিজ্য কৰিলে আপোনালোকৰ কিবা অনুমতি ল'ব লাগিব নেকি এইখিনি মোৰ ভাৰতীয় সংবিধানে কি এই শ্ৰমিকসকলক দিয়া নাই নেকি গতিকে আইন হাতত তুলি লোৱাৰ অধিকাৰ আপোনালোকে ক'ত পালে